2025 বৰ্ষৰ শিল্পী বঁটা আৰু 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটাৰ ঘোষণা সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা আৰু ভীমবৰ দেউৰী বঁটাৰ ঘোষণা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে কৰিলে ঘোষণা 2025 বৰ্ষৰ শিল্পী বঁটা কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰীলৈ লগতে লোকশিল্পী মুকুল ৰাভাক মনোনীত কৰা হৈছে শিল্পী বঁটাৰ বাবে তিনিগৰাকী বৰেণ্য ব্যক্তিলৈ প্ৰদান কৰা হ'ব তিনিটাকৈ ৰাজ্যিক পৰ্যায়ৰ বঁটা অসমৰ কলা সংস্কৃতি সমাজ আৰু সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বঁটা 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা অভিনেত্ৰী ৰেবা ফুকনলৈ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা অভিনেত্ৰী হীৰা নেওগলৈ ভীমবৰ দেউৰী বঁটাৰ বাবে মনোনীত বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্ম প্ৰতিটো বঁটাত আছে নগদ 2 লাখ টকাৰ ধন মানপত্ৰ আৰু অংগবস্ত্ৰ অসম চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰসমূহলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ কাৰণে বহু সন্মানীয় প্ৰাতঃস্মৰণীয় ব্যক্তিৰ সোঁৱৰণত কিছু বঁটা প্ৰৱৰ্তন কৰি আহিছে শিল্পী বঁটা 2025 বৰ্ষৰ বাবে দুগৰাকী ব্যক্তিলৈ আগবঢ়াইছো এগৰাকী হ'ল কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী মুকুল ৰাভা ডাঙৰীয়া মুকুল ৰাভা চাই পিদান শীৰ্ষক ৰাভা আধুনিক গীতৰ প্ৰথমটো শ্ৰাব্য কেছেটৰ লগতে তেখেতে বায়চিংকিয়া আঘোণৰ পথাৰতে সমন্বয়ৰ হুৰ লামলানি পাথাৰী আদি লোকসংগীতৰ শ্ৰাব্য কেছেটত কণ্ঠ দিয়াৰ লগতে তেখেতে সংগীত পৰিচালনাও কৰিছিল বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকন ডাঙৰীয়ানীক 2024 বৰ্ষৰ প্ৰত্যেক বছৰে আমি প্ৰদান কৰা ৰেবা ফণী শৰ্মা বঁটাটি এবাৰ প্ৰদান কৰি আমি ৰেবা ফুকন ডাঙৰীয়ানীক নাট্য সাহিত্যৰ বাবে প্ৰত্যেক 3 বছৰ মূৰে মূৰে আগবঢ়োৱা হয় সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱৰ নামত ভ্ৰাম্যমাণ থিয়েটাৰত যিসকলে অৱদান আগবঢ়াইছে ভ্ৰাম্যমাণ থিয়েটাৰক যিসকলে শক্তিশালী কৰাত বিশেষ অৰিহণা আগবঢ়াই আহিছে সেইসকল ব্যক্তিলৈ এই অৱদান আগবঢ়োৱা হয় আৰু এইবাৰ এই বঁটাটি আমি আগবঢ়াম বিশিষ্ট অভিনেত্ৰী হীৰা নেওগ ডাঙৰীয়ানীক ভীমবৰ দেউৰী 2 বছৰৰ মূৰে মূৰে এই জননেতাগৰাকীৰ স্মৃতিত ইউনিটি এমং ট্ৰাইবেল কমিউনিটি উইথ মেইন ষ্ট্ৰীম মূল সুঁতিৰ সৈতে যাতে আমি আমাৰ জনজাতীয় সমাজখনৰ এটা শক্তিশালী সমন্বয় স্থাপন কৰা যায় এই উদ্দেশ্যে এই বঁটা আগবঢ়োৱা হয় আৰু এইবাৰ এই বঁটাটি আগবঢ়োৱা হৈছে বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক এটা বঁটা আমি অহা 17 জানুৱাৰী তাৰিখে গোলাঘাটত শিল্পী দিৱস উদযাপন কৰি আহিছে অসমৰ বিভিন্ন প্ৰান্তত এইবাৰ গোলাঘাটত আয়োজন কৰা হ'ব আৰু গোলাঘাটতে এইসমূহ সন্মানীয় বঁটা প্ৰাপকক আমি বঁটাসমূহ প্ৰদান কৰিম অসম চৰকাৰে